আজি অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ 6 মাহ পাৰ হ'ল। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ আয়োজন কৰে। 6 মাহ পাৰ হৈ যোৱাৰ পিছতো অসম চৰকাৰে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰাত তীব্ৰ ক্ষোভ উজাৰে আছুৰ নেতৃত্বই। আচলতে প্ৰথম কথা হ'ল আজি জুবিন গাৰ্গ মানৱ শিল্পী জুবিন গাৰ্গ নোহোৱা আমাৰ মাজৰ পৰা আজি 6 মাহ অতিক্ৰম কৰিলে। আৰু আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই আমি ৰাজহুৱাভাৱে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিছোঁ। আৰু এইটো এটা এনেকুৱা ধৰণৰ অনুষ্ঠান যিটো অনুষ্ঠান আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যসূচীৰ কেলেণ্ডাৰত যে কেতিয়াবা অন্তৰ্ভুক্ত হ'ব আমি সেই কথা কেতিয়াও কল্পনা কৰা নাছিলোঁ। তাৰ লগে লগে আজি 6 মাহ হ'ল কিন্তু জুবিন গাৰ্গৰ ন্যায় এতিয়ালৈকে হোৱা নাই। আৰু যিগৰাকী মুখ্যমন্ত্ৰীৰ কথা আপোনালোকে কৈছে যে তেওঁ কৈছিলে যে আমি যদি ন্যায় দিব নোৱাৰো আমাক ভোট দি দিব, তেনেধৰণৰ কথা কৈছিলে। তাৰ পৰৱৰ্তী সময়ত কৈছে ন্যায় আমি নিদিওঁ, ন্যায় দিব ন্যায়ালয়ে। গতিকে তেনেধৰণৰ আচলতে গায়েৰে বক্তব্য দিয়াটো আমি আচলতে এগৰাকী দায়িত্বশীল মুখ্যমন্ত্ৰীৰ পৰা আমি কেতিয়াও আমি কল্পনা কৰা নাই। আৰু যদিহে তেওঁলোকে সঁচাকে জুবিন অনুৰাগী, যদিহে তেওঁলোকে জুবিন গাৰ্গৰ এই ন্যায়ৰ কাৰণে যদি তেওঁলোকৰ সঁচাকে ন্যায় দিয়া সঁচাকে সদিচ্ছা আছে, তেওঁলোকে আচলতে হাতে কামে লাগিব লাগে। আৰু দাদাৰ বিষয়ে আমি বিশেষ নকওঁ, তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ, এয়াই কথা কৈছোঁ। চৰকাৰে যদি জুবিন গাৰ্গক সঁচাকৈ ন্যায় দিব বিচাৰে তেতিয়াহ'লে হাতে কামে লাগে বুলি দাবী জনায়। আচলতে অসমৰ যিগৰাকী মুখ্যমন্ত্ৰী, সেই মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিন গাৰ্গৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীৰ যি অৱহেলা আৰু যিখন চৰকাৰখনৰ যি অৱহেলা, সেই অৱহেলা আচলতে আমি ধিক্কাৰ দিছোঁ। আমি দেখিছোঁ প্ৰাণৰ শিল্পীগৰাকী আমাৰ মাজৰ পৰা নোহোৱা হোৱা 6 মাহ সময় অতিক্ৰম কৰিলে। শিল্পীগৰাকীক আমি দেখিবলৈ পালোঁ য'ত অন্তিম সৎকাৰ কৰা হৈছিলে সেই জুবিন ক্ষেত্ৰ আজিও অৱহেলিত আৰু উপেক্ষিত হৈ থাকিল। শিল্পীগৰাকীক এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাটো পৰিলক্ষিত নহ'ল। আনকি জুবিন গৰাকীৰ পত্নী পৰিয়ালৰ লোকে তেওঁ বাৰিষাত তেওঁৰ যি কদৰ্য অৱস্থা, সেই কদৰ্য অৱস্থা বাৰিষাত তেওঁ ত্ৰিপাল দিবলগীয়া ব্যৱস্থা তেওঁৰ ঘৰৰ মানুহে কৰিবলগীয়া হৈছে। এই বিষয়টোত অসমীয়া মানুহে আচলতে জুবিন গাৰ্গৰ যিসকল লাখ লাখ অনুৰাগী আছে, অসমীয়া মানুহ আছে, তেওঁলোকে অন্তৰত আঘাত পাইছে। জুবিন গাৰ্গৰ ন্যায় ব্যৱস্থাটোক লৈ চৰকাৰে কি কাৰণত ইমান হেমাহি কৰিছে, এই বিষয়টোক লৈ পেলাই ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে। Justice now! We want justice now!